মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। কালি মাঘী পূৰ্ণিমা আছিল। মাঘ মাহটো বিশেষকৈ নদী, সৰোবৰ আৰু জলস্ৰোতসমূহৰ সৈতে সম্পৰ্কিত বুলি বিশ্বাস কৰা হয়। আমাৰ শাস্ত্ৰত কৈছে, মাঘে নিমগ্নাঃ সলিলে সুশীতে বিমুক্ত পাপা ত্ৰিদিৱম প্ৰয়ান্তি। অৰ্থাৎ মাঘ মাহত যিকোনো জলাশয়ত স্নান কৰাটোক পবিত্ৰ কৰ্ম বুলি ভবা হয়। পৃথিৱীৰ সকলো সমাজৰে নদীৰ সৈতে জড়িত কিবা নহয় কিবা পৰম্পৰা থাকেই। নদীৰ পাৰতে অনেক সভ্যতা বিকশিত হৈছে। ভাৰতত এনে এটা দিন নাই য'ত পানীৰ সৈতে জড়িত কিবা নহয় কিবা উৎসৱ বা পাৰ্বণ নাথাকে। মাঘ মাহটোত মানুহে নিজৰ ব্যক্তিগত সকলো সুখ সুবিধা, ঘৰ পৰিয়াল ত্যাগ কৰি নদীৰ পাৰত কল্পবাস কৰে। এইবাৰ হৰিদ্বাৰত কুম্ভমেলাও আয়োজন কৰা হৈছে। পানী আমাৰ জীৱন, আস্থা আৰু বিকাশৰ ধাৰাও। পানী পৰশমণিতকৈও মহত্বপূৰ্ণ। কোৱা হয় যে পৰশমণিয়ে লোহাক সোণলৈ পৰিৱৰ্তন কৰে। সেইদৰে পানীৰ স্পৰ্শ জীৱন আৰু বিকাশৰ বাবে অতিশয় জৰুৰী। বন্ধুসকল, মাঘক পানীৰ সৈতে জড়িত কৰাৰ সম্ভৱতঃ আৰু এটা কাৰণ আছে। মাঘৰ পাছতেই শীতৰ অন্ত পৰে আৰু জহকালিৰ আৰম্ভণি হয়। সেয়েহে পানী সংৰক্ষণৰ বাবে আমি এতিয়াৰ পৰাই প্ৰয়াস আৰম্ভ কৰা উচিত। অহা ২২ মাৰ্চত ৱৰ্ল্ড ৱাটাৰ ডে অৰ্থাৎ বিশ্ব জল দিৱসো আছে। মোলৈ উত্তৰ প্ৰদেশৰ আৰাধ্যা ডাঙৰীয়ানীয়ে লিখিছে যে পৃথিৱীৰ এক বৃহৎ জনসমষ্টিয়ে জীৱনকালৰ অধিকাংশ সময় পানীৰ অভাৱ দূৰ কৰোঁতেই পাৰ কৰে। পানী অবিহনে সকলো শূন্য, এই কথা এনেই নকয়। পানীৰ সংকট দূৰ কৰিবলৈ এটি আশাব্যঞ্জক বাৰ্তা পঠাইছে পশ্চিমবংগৰ উত্তৰ দিনাজপুৰৰ সুজিত ডাঙৰীয়াই। তেওঁ লিখিছে যে প্ৰকৃতিয়ে সামূহিক ৰূপত উপহাৰ হিচাপে দিয়া পানীক ৰক্ষা কৰাটো আমাৰ সামূহিক দায়িত্ব। সুজিত ডাঙৰীয়াই সঠিক কথাই লিখিছে। নদী, পুখুৰী, হ্ৰদ, বৰষুণ বা ভূজল এই সকলোৰে বাবে। বন্ধুসকল, এটা সময় আছিল যেতিয়া গাঁৱৰ কুঁৱা আদিৰ তদাৰক গাঁৱৰ সকলো লোকেই কৰিছিল। এতিয়া এনে এক প্ৰয়াস তামিলনাডুৰ তিৰুৱান্নামলাইত চলি আছে। ইয়াৰ স্থানীয় লোকসকলে বছৰ বছৰ ধৰি অব্যৱহৃত হৈ থকা কুঁৱাসমূহ পুনৰ জীৱিত কৰাৰ অভিযান চলাই আছে। মধ্যপ্ৰদেশৰ অগ্ৰোথা গাঁৱৰ ববিতা ৰাজপুতে যি কৰিছে তাৰ পৰা আপুনিও অনুপ্ৰাণিত হ'ব। ববিতা মহাশয়াৰ গাঁও বুন্দেলখণ্ডত। তেওঁৰ গাঁৱৰ ওচৰতে এসময়ত এটি বৃহৎ হ্ৰদ আছিল যি এতিয়া শুকান, পৰিত্যক্ত। ববিতাই গাঁৱৰ অন্যান্য মহিলাসকলক লগত লৈ হ্ৰদটোলৈ পানী চলাচল কৰিবলৈ এটি লৌৰ খান্দিলে। এই বাটেৰে বৰষুণৰ পানী হ্ৰদটোলৈ গৈ এতিয়া সি এক জলেৰে পৰিপূৰ্ণ হ্ৰদত পৰিণত হ'ল। বন্ধুসকল, উত্তৰাখণ্ডৰ বাগেশ্বৰৰ বাসিন্দা জগদীশ কুনিয়াল মহোদয়ৰ কামেও বহু কথা শিকায়। জগদীশ ডাঙৰীয়াৰ গাঁওখন আৰু কাষৰ পাহাৰৰ অঞ্চলসমূহে পানীৰ বাবে এটি প্ৰাকৃতিক জলপ্ৰপাতৰ ওপৰত নিৰ্ভৰ কৰি আহিছিল। কিন্তু কেইবছৰমান পূৰ্বে এই জলধাৰা শুকাই গ'ল। সকলো লোক বিপদত পৰিল। জগদীশ ডাঙৰীয়াই গাঁৱৰ লোকসকলক লগত লৈ গোটেই অঞ্চলটোত হাজাৰ হাজাৰ গছপুলি ৰুলে আৰু আজি শুকাই যোৱা সেই জলধাৰা পুনৰ জীৱন্ত হৈ উঠিল। বন্ধুসকল, পানীৰ ক্ষেত্ৰত আমি এইদৰেই সামূহিকভাৱে দায়িত্বশীল হ'ব লাগিব। ভাৰতৰ সৰহভাগ ঠাইতে মে'-জুন মাহত বৰষুণ আৰম্ভ হয়। আমি এতিয়াৰে পৰা আমাৰ ওচৰ-পাজৰৰ জল উৎসসমূহৰ পৰিষ্কৰণৰ বাবে, বৰষুণৰ পানী সংৰক্ষণৰ বাবে 100 দিনৰ কোনো অভিযান আৰম্ভ কৰিব নোৱাৰোঁনে? এই ভাৱনাৰে কিছুদিন পাছতে জলশক্তি মন্ত্ৰালয়ে জলশক্তি অভিযান কেটছ দ্য ৰেইন আৰম্ভ কৰিব। এই অভিযানৰ মূল মন্ত্ৰ হৈছে কেটছ দ্য ৰেইন হুৱেৰ ইট ফলছ হুৱেন ইট ফলছ। অৰ্থাৎ বৰষুণৰ পানী য'তেই পৰে, যেতিয়াই পৰে, তাতেই সংৰক্ষণ কৰা। মোৰ প্ৰিয় দেশবাসী, যেতিয়া মাঘ মাহ আৰু ইয়াৰ আধ্যাত্মিক সামাজিক মহত্বৰ বিষয়ে আলোচনা হয়, তেতিয়া সাধু ৰবি দাসৰ নাম অবিহনে সেয়া আধৰুৱা হৈ ৰয়। মাঘী পূৰ্ণিমাতেই সাধু ৰবি দাসৰ জয়ন্তী। আজিও তেওঁৰ বাণী, তেওঁৰ জ্ঞানে আমাক পথ প্ৰদৰ্শন কৰে। তেওঁ কৈছিল, আমাৰ সকলোকে একেজনেই গঢ়িছে। সাধু ৰবি দাসে সমাজত ব্যাপি থকা বিকৃতিসমূহ সদায় মুক্তমনে প্ৰকাশ কৰিছিল। তেওঁ সমাজৰ আসোঁৱাহসমূহ লোকচক্ষুৰ আগত দাঙি ধৰি তাৰ শুধৰণিৰ বাট দেখুৱাইছিল। সেইবাবেই মীৰাবায়ে কৈছিল, গুৰু ৰূপত ৰবি দাসক পালোঁ আৰু তেওঁ মোক সঠিক জ্ঞানৰ ৰস সেৱন কৰালে। এয়া মোৰেই সৌভাগ্য
যে সাধু ৰবিদাসৰ জন্মস্থান বাৰাণসীৰ সৈতে মই জড়িত হৈছোঁ। তেওঁৰ আধ্যাত্মিক উচ্চতা, তেওঁৰ শক্তিক মই সেই তীৰ্থস্থানত অনুভৱ কৰিছোঁ। বন্ধুসকল, সাধু ৰবিদাসে কৈছিল, আমি নিৰন্তৰ আমাৰ কাম কৰি যোৱা উচিত। ফল পাছত এনেও পোৱা যাবই, অৰ্থাৎ কৰ্মত সিদ্ধি থাকেই। আমাৰ যুৱচামে তেওঁৰ পৰা আৰু এটা কথা শিকা উচিত। যুৱচামে কোনো কাম কৰিবলৈ কেতিয়াও নিজকে পুৰণি ৰীতি-নীতিত আবদ্ধ কৰা অনুচিত। আপোনালোকে আপোনালোকৰ নিজৰ জীৱনৰ পথ নিজেই ঠিক কৰি লওক। নিজৰ ধৰণকৰণ আৰু লক্ষ্যও নিজেই গঢ়ি লওক। যদি আপোনাৰ বিবেক আৰু আত্মবিশ্বাস শক্তিশালী হয়, তেন্তে এই পৃথিৱীৰ কোনো বিষয়ৰ প্ৰতি আপুনি ভীতিগ্ৰস্ত হোৱাৰ প্ৰয়োজন নাই। মই এই কথা এইবাবেই কৈছোঁ যে আমাৰ বহু যুৱক-যুৱতীয়ে প্ৰচলিত ধাৰণাৰ হেঁচাত বহু সময়ত নিজৰ পচন্দৰ কাম কৰাৰ পৰা বিৰত থাকে। সেয়েহে আপুনি কেতিয়াও নতুন ধৰণৰ কাম বা চিন্তা কৰোঁতে কোনো সংকোচ বোধ কৰিব নালাগে। সাধু ৰবিদাসে আৰু এটি মহত্বপূৰ্ণ বাৰ্তা দিছে, সেয়া হৈছে নিজৰ ভৰিৰ ওপৰত থিয় দিয়া। আমি আমাৰ নিজৰ সপোনৰ বাস্তৱ ৰূপায়ণৰ বাবে অন্যৰ ওপৰত নিৰ্ভৰ কৰা যুগুত নহয়। সাধু ৰবিদাস কেতিয়াও এই কথাৰ পক্ষপাতী নাছিল যে যিয়ে যেনেকৈ আছে ঠিক সেই ধৰণেই চলি যোৱা উচিত। আৰু আজি আমি দেখিবলৈ পাইছোঁ যে দেশৰ যুৱ সম্প্ৰদায়ো এই বিচাৰধাৰাৰ পক্ষপাতী নহয়। আজি দেশৰ যুৱ সম্প্ৰদায়ৰ উদ্ভাৱনী উদ্যম দেখি মোৰ এনে লাগে যে সাধু ৰবিদাস আমাৰ যুৱ সমাজক লৈ বেছ গৰ্বিত হ'লহেঁতেন। মোৰ প্ৰিয় দেশবাসী, আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। আজিৰ দিনটো ভাৰতৰ মহান বিজ্ঞানী ডক্টৰ C.V. ৰমনৰ দ্বাৰা আৱিষ্কৃত ৰমন এফেক্টৰ প্ৰতি সমৰ্পণ কৰা হৈছে। কেৰেলাৰ যোগেশ্বৰন মহাশয়ে নমো এপ যোগে জনাইছে যে ৰমন এফেক্টৰ আৱিষ্কাৰে বিজ্ঞানৰ গতিয়েই সলনি কৰি দিছিল। এই কথাৰ সৈতে জড়িত এটি সুন্দৰ বাৰ্তা মোলৈ প্ৰেৰণ কৰিছে নাছিকৰ স্নেহিল মহাশয়ে। তেখেতে লিখিছে যে আমাৰ দেশত অগণন এনে বিজ্ঞানী আছে যিসকলৰ অৱদান অবিহনে বিজ্ঞানৰ ইমান প্ৰগতি নহলহেঁতেন। আমি বিশ্বৰ অন্য বিজ্ঞানী সম্পৰ্কে যিদৰে অৱগত, সেইদৰে আমাৰ নিজৰ দেশৰ বিজ্ঞানীসকলৰ সম্পৰ্কেও অৱগত হোৱা উচিত। মই নিজেও মন কী বাতৰ এই শ্ৰোতাসকলৰ সৈতে সহমত। মই বিচাৰোঁ আমাৰ যুৱকসকলে যেন আমাৰ দেশৰ বিজ্ঞানী আৰু বিজ্ঞানৰ ইতিহাস সম্পৰ্কে অৱগত হয় আৰু এই বিষয়ে পঢ়া-শুনা কৰে। বন্ধুসকল, আমি বিজ্ঞানৰ কথা ক'লেই বহু ক্ষেত্ৰত বিষয়টোক ফিজিক্স, কেমেষ্ট্ৰি বা পৰীক্ষাগাৰৰ পৰিসৰতেই আবদ্ধ ৰাখোঁ। কিন্তু বিজ্ঞান ইয়াতকৈ বহু বেছি প্ৰশস্ত আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানত বিজ্ঞানৰ শক্তিৰ উল্লেখযোগ্য বৰঙণি আছে। আমি বিজ্ঞানক লেব টু লেণ্ড মন্ত্ৰেৰে আগুৱাই নিব লাগিব। হায়দৰাবাদৰ চিন্তালা ভেংকট ৰেড্ডী মহাশয় এটি উদাহৰণ। ৰেড্ডী ডাঙৰীয়াক তেখেতৰ এগৰাকী চিকিৎসক বন্ধুৱে এবাৰ ভিটামিন ডিৰ অভাৱত হ'ব পৰা ৰোগ আৰু তাৰ ভয়াৱহতা সম্পৰ্কে কৈছিল। ৰেড্ডী মহাশয় এগৰাকী কৃষক আৰু তেখেতে এই সমস্যাৰ বিষয়ে কি কৰিব পৰা যায় এই বিষয়ে চিন্তা কৰিলে। ইয়াৰ পিছত তেখেতে ঘেঁহু আৰু ধানৰ এনে এক প্ৰজাতিৰ বিকাশ কৰিলে যিবোৰ বিশেষকৈ ভিটামিনৰ প্ৰাচুৰ্যৰে ভৰা। এই মাহতে তেখেতে জেনেভাৰ ৱৰ্ল্ড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি অৰ্গেনাইজেশ্যনৰ পৰা পেটেণ্টো লাভ কৰিছে। আমাৰ চৰকাৰে ভেংকট ৰেড্ডী মহাশয়ক যোৱা বছৰ পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল। এই ধৰণৰ উদ্ভাৱনীমূলক পদ্ধতিৰে লাডাখৰ উৰ্গেন ফুটছগা মহাশয়ে কাম কৰি আছে। উৰ্গেন মহাশয়ে অতি উচ্চ ভূমিত জৈৱিক পদ্ধতিৰে প্ৰায় 20 বিধ শস্যৰ খেতি সক্ৰিয়ভাৱে কৰিছে। অৰ্থাৎ এবিধ শস্যৰ পেলনীয়াখিনি পিছৰ শস্যৰ সাৰ হিচাপে ব্যৱহাৰ কৰিছে। এয়া এক প্ৰশংসনীয় কাম নহয়নে? এই ধৰণেই গুজৰাটৰ পাটন জিলাত কামৰাজ ভাই চৌধুৰীয়ে ঘৰতেই ছজিনাৰ এটি উন্নত জাত বিকশাই তুলিছে। উন্নত বীজৰ পৰা উন্নতমানৰ ছজিনা উৎপাদন হয়। তেখেতে এতিয়া নিজৰ উৎপাদিত সামগ্ৰী তামিলনাডু আৰু পশ্চিমবংগলৈ বিক্ৰীৰ বাবে পঠিয়াই নিজৰ উপাৰ্জনো বৃদ্ধি কৰিছে। বন্ধুসকল, আজিকালি বহু লোকেই চিয়া চিডছৰ নাম শুনিছে। স্বাস্থ্য সচেতন লোকসকলে ইয়াক বৰ গুৰুত্ব সহকাৰে লয় আৰু গোটেই পৃথিৱীতে ইয়াৰ চাহিদা অতি বেছি। ভাৰতলৈ এই চিয়া চিডছৰ সৰহভাগে বাহিৰৰ পৰা আহে। কিন্তু এতিয়া ইয়াৰ উৎপাদনেৰে ভাৰতীয় লোকো আত্মনিৰ্ভৰ হ'বলৈ আগবাঢ়িছে। উত্তৰ প্ৰদেশৰ বাৰাবাংকীৰ হৰিশ্চন্দ্ৰ মহাশয়ে চিয়া চিডছৰ খেতি আৰম্ভ কৰিছে। এই খেতিয়ে তেখেতৰ আয়ু বৃদ্ধি কৰিব
আৰু ভাৰতক আত্মনিৰ্ভৰ হোৱাটো সহায় কৰিব। বন্ধুসকল, কৃষিজাত জাবৰ-জোথৰৰ পৰা সম্পদ সৃষ্টি কৰাৰ কেইবাটাও প্ৰয়াস দেশত সফলভাৱে আগবাঢ়ি গৈছে। মাদুৰাইৰ মুৰুগেছন মহাশয়ে কলৰ আৱৰ্জনাৰ পৰা জুৰি তৈয়াৰ কৰা এটি যন্ত্ৰ সাজি উলিয়াইছে। মুৰুগেছন মহাশয়ৰ এই প্ৰচেষ্টাই আৱৰ্জনাৰ সমস্যা লাঘৱ কৰাৰ লগতে কৃষকৰ বাবে অতিৰিক্ত আয়ৰ পথো মুকলি কৰিছে। বন্ধুসকল, মন কী বাতৰ শ্ৰোতাসকলক মই ইমানবোৰ লোকৰ বিষয়ে কোৱাৰ উদ্দেশ্য হ'ল আমি যেন এইসকলৰ পৰা অনুপ্ৰেৰণা লাভ কৰিব পাৰোঁ। যেতিয়া দেশৰ প্ৰতিজন নাগৰিকে নিজৰ জীৱনত বিজ্ঞানৰ প্ৰয়োগ ঘটাব, তেতিয়া বিকাশৰ পথ মুকলি হ'ব আৰু দেশ আত্মনিৰ্ভৰ হ'ব। মোৰ বিশ্বাস, দেশৰ প্ৰতিজন নাগৰিকে এই কাম কৰিব পাৰিব। মোৰ প্ৰিয় বন্ধুসকল, কলকাতাৰ ৰঞ্জন ডাঙৰীয়াই পত্ৰযোগে বৰ আকৰ্ষণীয় আৰু মৌলিক প্ৰশ্ন এটা কৰিছে আৰু অতি উত্তমভাৱে ইয়াৰ উত্তৰ দিবলৈও চেষ্টা কৰিছে। তেখেতে লিখিছে, আমি যে আত্মনিৰ্ভৰ হোৱাৰ কথা কওঁ, প্ৰকৃততে ই আমাৰ বাবে কি অৰ্থ বহন কৰে? এই প্ৰশ্নৰ উত্তৰত তেখেতে নিজেই লিখিছে যে আত্মনিৰ্ভৰ ভাৰত অভিযান কেৱল এক চৰকাৰী নীতিয়েই নহয়, বৰং ই এক জাতীয় উদ্যম। তেখেতে বিশ্বাস কৰে যে আত্মনিৰ্ভৰ হোৱাৰ অৰ্থ হ'ল নিজে নিজৰ ভাগ্য নিয়ন্তা হোৱা। ৰঞ্জন ডাঙৰীয়াৰ কথা 100% শুদ্ধ। তেখেতৰ কথা কি আৰু আগবঢ়াই মই এইটোও কওঁ যে আত্মনিৰ্ভৰতাৰ প্ৰথম চৰ্ত হৈছে স্বদেশৰ সামগ্ৰীক লৈ গৰ্ববোধ কৰা, স্বদেশৰ লোকে প্ৰস্তুত কৰা সামগ্ৰীক লৈ গৌৰৱ কৰা। যেতিয়া প্ৰত্যেকগৰাকী দেশবাসীয়ে এনেদৰে গৰ্ববোধ কৰিব আৰু ইজনে সিজনৰ সৈতে সংযুক্ত হ'ব, তেতিয়া আত্মনিৰ্ভৰ ভাৰত কেৱল এক অৰ্থনৈতিক অভিযান হৈ নাথাকি এক জাতীয় উদ্যমত পৰিণত হ'ব। আকাশত যেতিয়া আমি স্বদেশত নিৰ্মিত যুঁজাৰু বিমান তেজছৰ কলা কৌশল দেখা পাওঁ, যেতিয়া ভাৰতত নিৰ্মিত টেংক আৰু মিছাইলে আমাক গৌৰৱান্বিত কৰে, বিশ্বৰ সমৃদ্ধিশালী দেশত যেতিয়া মেট্ৰ' ট্ৰেইনৰ মেড ইন ইণ্ডিয়া ডবা দেখা পাওঁ, কেইবাখনো দেশত মেড ইন ইণ্ডিয়া কৰোনা ভেকচিন ব্যৱহাৰ হোৱা দেখা পাওঁ, আমাৰ শিৰ আৰু উচ্চ হৈ পৰে। কেৱল বৃহৎ বৃহৎ সামগ্ৰীয়ে যে ভাৰতক আত্মনিৰ্ভৰ কৰিব এনে নহয়। ভাৰতত নিৰ্মিত বস্ত্ৰ, ভাৰতৰ প্ৰতিভাৱান শিল্পীসকলে প্ৰস্তুত কৰা হস্তশিল্প, ভাৰতৰ ইলেক্ট্ৰনিক আহিলা, মোবাইল ফোন আদি সকলো ক্ষেত্ৰতে এই গৌৰৱ বঢ়াব লাগিব। আমি এই ভাৱেৰে আগবাঢ়িলেহে প্ৰকৃতাৰ্থত আত্মনিৰ্ভৰ হ'ব পাৰিম। বন্ধুসকল, মই সুখী যে আত্মনিৰ্ভৰ ভাৰতৰ এই মন্ত্ৰ গাঁৱে ভূঞে প্ৰসাৰিত হৈছে। বিহাৰৰ বেতিয়াত এনে হোৱা কথা মই সংবাদ মাধ্যমত পঢ়িবলৈ পাইছোঁ। বেতিয়াৰ বাসিন্দা প্ৰমোদ ডাঙৰীয়া দিল্লীৰ LED বাল্ব নিৰ্মাণ কৰা এক কাৰখানাত কৰ্মৰত আছিল। এই কাৰখানাত কাম কৰাৰ সময়ত তেওঁ এই প্ৰক্ৰিয়াটো খুব দক্ষতাৰে আয়ত্ত কৰে। কিন্তু কৰোনা কালত প্ৰমোদ ডাঙৰীয়া তেওঁৰ ঘৰলৈ উভতি যাবলগীয়া হয়। ঘৰলৈ ঘূৰি গৈ প্ৰমোদ ডাঙৰীয়াই কি কৰিলে জানেনে? তেওঁ নিজেই LED নিৰ্মাণৰ এক ক্ষুদ্ৰ উদ্যোগ আৰম্ভ কৰিলে। তেওঁ স্থানীয় কেইজনমান যুৱকৰ সৈতে লগ হৈ মাত্ৰ কেইমাহমানৰ ভিতৰতেই কাৰখানাৰ শ্ৰমিকৰ পৰা কাৰখানাৰ মালিক হোৱাৰ এক প্ৰক্ৰিয়া সম্পন্ন কৰে। সেয়াও নিজৰ ঘৰত থাকিয়েই সম্ভৱ হ'ল। আৰু এটা উদাহৰণ আছে। ই উত্তৰ প্ৰদেশৰ গড়মুক্তেশ্বৰৰ। গড়মুক্তেশ্বৰৰ সন্তোষ ডাঙৰীয়াই লিখিছে, তেওঁ কৰোনা কালৰ বিপদক সম্পদলৈ সলনি কৰিলে। সন্তোষ ডাঙৰীয়াৰ পূৰ্বপুৰুষসকল আছিল নিপুণ শিপিনী। কৰোনাৰ সময়ত যেতিয়া অন্য কাম বন্ধ হৈ আছিল, তেতিয়া তেওঁলোকে উৎসাহেৰে দলিচা তৈয়াৰ কৰা কাম আৰম্ভ কৰে। অতি সোনকালেই তেওঁলোকে কেৱল উত্তৰ প্ৰদেশৰ পৰাই নহয়, অন্য ৰাজ্যৰ পৰাও অৰ্ডাৰ পাবলৈ আৰম্ভ কৰে। সন্তোষ ডাঙৰীয়াই এইটোও কৈছে যে ইয়াৰ ফলত 100 বছৰ পুৰণি এই সুন্দৰ কলাই এক নতুন গতি লাভ কৰিলে। বন্ধুসকল, সমগ্ৰ দেশতে এনে উদাহৰণ বহুত আছে, য'ত সকলোৱে এনেদৰেই আত্মনিৰ্ভৰ ভাৰত অভিযানত নিজৰ অৱদান আগবঢ়াইছে। এয়া প্ৰকৃততে এক ভাৱনা যি সৰ্বসাধাৰণৰ অন্তৰত প্ৰবাহিত হৈ আছে। প্ৰিয় দেশবাসী, মই নমো এপত গুৰগাঁও নিবাসী ময়ূৰৰ এক আকৰ্ষণীয় পোষ্ট দেখিছোঁ। তেওঁ পক্ষী নিৰীক্ষক আৰু প্ৰকৃতিপ্ৰেমী। ময়ূৰ ডাঙৰীয়াই লিখিছে, মই হাৰিয়ানাত থাকোঁ, কিন্তু মই বিচাৰোঁ আপোনালোকে অসমৰ জনসাধাৰণ, বিশেষকৈ কাজিৰঙাৰ বাসিন্দাসকলৰ বিষয়ে আলোচনা কৰে। মই ভাবিলোঁ ময়ূৰ ডাঙৰীয়াই সেই অঞ্চলৰ গৌৰৱ গঁড় সম্পৰ্কে ক'ব। কিন্তু ময়ূৰ ডাঙৰীয়াই কাজিৰঙাত সংখ্যা বৃদ্ধি হোৱা ৱাটাৰফাউল সম্পৰ্কে আমাৰ অসমৰ বাসিন্দাসকলে লোৱা পদক্ষেপৰ প্ৰশংসা কৰাৰ কথাহে ক'লে। মই ৱাটাৰফাউলৰ এক প্ৰতিশব্দ বিচাৰি আছিলোঁ।
আৰু বিচাৰি পালোঁ জলপক্ষী। এই চৰাইবিধৰ বাসস্থান কোনো গছত নহয়, পানীতহে, হাঁহৰ দৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পই কিছুদিনৰ পৰা বাৰ্ষিক পক্ষী গণনাৰ কাম কৰি আহিছে। এই গণনাৰ জৰিয়তে পক্ষীৰ সংখ্যা নিৰ্ধাৰণ কৰাৰ লগতে সেই পক্ষীবিধৰ অনুকূল বাসভূমি সম্পৰ্কেও গম পাব পাৰি। আজি ২-৩ সপ্তাহৰ পূৰ্বে এই সমীক্ষা পুনৰ কৰা হৈছে। আপোনালোকে জানি সুখী হ'ব, এইবাৰ জলপক্ষীৰ সংখ্যা বিগত বৰ্ষৰ তুলনাত ১৭৫% বৃদ্ধি পাইছে। এই গণনাৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ১১২ বিধ চৰাই পোৱা গৈছে। ইয়াৰে ৫৮ বিধ ইউৰোপ, মধ্য এছিয়া আৰু পূব এছিয়াকে ধৰি পৃথিৱীৰ বিভিন্ন স্থানৰ পৰা শীতকালত অহা পৰিভ্ৰমী চৰাই। ইয়াৰ প্ৰধান কাৰণটো হ'ল ইয়াত জল সংৰক্ষণৰ সুব্যৱস্থা থকাৰ লগতে জনসমাগম কম। অৱশ্যে কিছু ক্ষেত্ৰত মানুহৰ উপস্থিতিৰো কিছু যোগাত্মক দিশ দেখা যায়। এতিয়া অসমৰ যাদৱ পায়েঙৰ কথাকে ভাবি চাওক। আপোনালোকৰ বহুতেই নিশ্চয় তেখেতৰ বিষয়ে জানে। তেখেতৰ কাৰ্যৰ বাবে তেখেতে লাভ কৰিছে পদ্ম সন্মান। শ্ৰী যাদৱ পায়েঙে মাজুলী অঞ্চলৰ প্ৰায় ৩০০ হেক্টৰ মাটিত নিজৰ সক্ৰিয় যোগদানেৰে গছপুলি ৰোৱা কাৰ্য সম্পন্ন কৰে। তেখেতে বন সংৰক্ষণৰ বাবে কাম কৰি যোৱাৰ লগতে গছপুলি ৰোপণ আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি সকলোকে আকৰ্ষণ কৰাৰ কামত জড়িত হৈ আছে। বন্ধুসকল, অসমত মঠ মন্দিৰসমূহেও প্ৰকৃতিৰ সংৰক্ষণত বৰঙণি আগবঢ়াইছে। আপুনি মন কৰিলে দেখিব, আমাৰ মন্দিৰসমূহৰ কাষতেই এটা পুখুৰী থাকে। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, শোণিতপুৰৰ নাগশংকৰ মন্দিৰ আৰু গুৱাহাটীৰ উগ্ৰতৰা মন্দিৰৰ কাষত এনেধৰণৰ পুখুৰী দেখা যায়। বহু বিলুপ্তপ্ৰায় প্ৰজাতিৰ কাছ সংৰক্ষণৰ বাবে এই পুখুৰীসমূহ ব্যৱহাৰ কৰা হৈছে। অসমত সবাতোকৈ অধিক প্ৰজাতিৰ কাছ পোৱা যায়। মন্দিৰৰ এই পুখুৰীসমূহ কাছ সংৰক্ষণ, প্ৰজনন আৰু প্ৰশিক্ষণৰ বাবে এক সুন্দৰ স্থান হিচাপে নিৰ্বাচনৰ অৱকাশ আছে। প্ৰিয় দেশবাসী, বহুতেই ভাবে যে কিবা এক আৱিষ্কাৰৰ বাবে আপুনি বিজ্ঞানী হ'বই লাগিব। বহুতেই ভাবে আনক শিকাবৰ বাবে আপুনি শিক্ষক হ'বই লাগিব। এই চিন্তাক প্ৰত্যাহ্বান জনোৱা ব্যক্তি সদায়েই প্ৰশংসনীয়। সৈন্য হোৱাৰ বাবে প্ৰশিক্ষণ দিয়াজন সৈন্য হোৱাটো বাধ্যতামূলক নে? আপুনি হয়তো ভাবিছে এয়া বাধ্যতামূলক, কিন্তু ইয়াতো এটা কথা আছে। মাইগভত কমলাকান্ত ডাঙৰীয়াই সংবাদ মাধ্যম সম্পৰ্কে এক প্ৰতিবেদন প্ৰস্তুত কৰিছে, যি কিছু ব্যতিক্ৰমী কথা কয়। উৰিষ্যাৰ অৰাখুৰাৰ এজন ব্যক্তি নায়ক ছাৰ। তেওঁৰ নাম চিলু নায়ক। সকলোৱে তেওঁক নায়ক ছাৰ বুলি মাতে। তেওঁ প্ৰকৃততে এগৰাকী অভিযানৰত ব্যক্তি। তেওঁ সৈন্যবাহিনীত ভৰ্তি হ'ব বিচৰা যুৱকসকলক বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়ে। নায়ক ছাৰৰ সংগঠনৰ নাম মহাগুৰু বেটেলিয়ন। ইয়াত শাৰীৰিক সক্ষমতাৰ পৰা আৰম্ভ কৰি সাক্ষাৎকাৰলৈকে, লিখনিৰ পৰা প্ৰশিক্ষণলৈকে এই সকলো বিষয় সামৰি লোৱা হয়। আপোনালোকে জানি আচৰিত হ'ব, তেওঁ প্ৰশিক্ষণ দিয়া লোকসকলে জলসেনা, স্থলসেনা, বায়ুসেনা, CRPF, BSF আদিত স্থান পাবলৈ সক্ষম হৈছে। চিলু নায়ক ডাঙৰীয়াই নিজেই উৰিষ্যা আৰক্ষীত ভৰ্তি হোৱাৰ চেষ্টা কৰিছিল, কিন্তু সফল নহ'ল। তথাপি তেওঁ প্ৰশিক্ষণৰ জৰিয়তেই অনেক যুৱকক ৰাষ্ট্ৰসেৱাৰ বাবে যোগ্য কৰি তুলিছে। আহক আমি সকলোৱে মিলি নায়ক ছাৰক শুভকামনা জনাওঁ, যাতে আমাৰ দেশৰ বাবে তেখেতে আৰু অধিক নায়ক সাজু কৰে। বন্ধুসকল, কেতিয়াবা সৰু আৰু সাধাৰণ প্ৰশ্ন একোটাইও মনত জোকাৰণি তুলি যায়। দীঘলীয়া নহয়, অতি চমু এটা প্ৰশ্ন, তথাপি ইয়ে আমাক চিন্তা কৰিবলৈ বাধ্য কৰায়। কিছুদিন আগেয়ে হায়দৰাবাদৰ অপৰ্ণা ৰেড্ডীয়ে মোক এনে এটি প্ৰশ্ন কৰিছিল। তেওঁ সুধিছিল, আপুনি ইমান বছৰ ধৰি প্ৰধানমন্ত্ৰী হৈ আছে, বহু বছৰ মুখ্যমন্ত্ৰীও হৈ আছিল, তথাপি আৰু কিছু বাকী থাকি গ'ল বুলি আপোনাৰ ভাৱ হয়নে বাৰু? অপৰ্ণাজীৰ প্ৰশ্নটো যিমান সহজ, সিমানেই কঠিন। মই এই বিষয়ে বহু ভবা চিন্তা কৰিলোঁ আৰু নিজকে নিজে ক'লোঁ যে বিশ্বৰ আটাইতকৈ প্ৰাচীন ভাষা তামিল শিকিবলৈ চেষ্টা নকৰিলোঁ। তামিল শিকিব নোৱাৰিলোঁ। এই সুন্দৰ ভাষাটো বিশ্বৰ সকলোতে জনপ্ৰিয়। বহুতেই মোক তামিল সাহিত্য, বিশেষকৈ তামিল ভাষাত লিখা কবিতাৰ ভাৱৰ গভীৰতাৰ বিষয়ে কৈছে। আমাৰ সংস্কৃতিৰ গৌৰৱ এনে বহু ভাষা আমাৰ ভাৰতবৰ্ষত আছে। ভাষাৰ বিষয়ে কৈ থাকোঁতে এটা সৰু অডিঅ' ক্লিপ আপোনালোকক শুনাব খুজিছোঁ। भवतां सर्वेषां हार्दं हार्दं स्वागतम् अस्ति। एकता मूर्त्याः दक्षिणतः सातपुला पर्वतमाला अस्ति।
एकतामूर्तयाः वामतः विन्ध्याचलपर्वतमाला अस्ति। एकतामूर्तयाः नर्मदानदीस्य उपरि भागे वर्तते। अहम् एकतामूर्तयाः कार्यकर्ता अस्ति। सरदार वल्लभभाई पटेलः লৌহপুৰুষः ইতি উচ্যতে। আপোনালোকে এইমাত্ৰ শুনা এই কথাংশত দৰাচলতে এগৰাকী গাইডে সংস্কৃতত বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি ষ্টেচু অৱ ইউনিটিৰ বিষয়ে বৰ্ণনা কৰি আছে। আপোনালোকে শুনি ভাল পাব যে কেৱড়িয়াৰ 15%তকৈ অধিক গাইডে পৰ্যটকৰ সন্মুখত সংস্কৃত ভাষাৰে বিৱৰণী দিয়ে। এইবাৰ অন্য এটা বিৱৰণীৰ কিয়দ অংশ শুনাব খুজিছোঁ। कन्निकं प्रक्षेपकाय कानः ब्रह्मचारी कन्दुकं प्रक्षिप्तवान् तदा तदा संस्थात महाविद्यालयस्य दलनायकः अखिलेश पाण्डेयः तीव्रगत्या कन्दुफलकेन कन्दुकं ताडितं तदा आकाशमार्गेण उड्डयन् कन्दुकं सीमारेखातः बहिर्गतमतः खड्गधावनः तेषां कोशे खड्गधावनः শুনি আপোনালোক আচৰিত হৈছে চাগৈ। দৰাচলতে এয়া আছিল সংস্কৃত ভাষাত দিয়া ক্ৰিকেটৰ ধাৰা বিৱৰণী। বাৰাণসীৰ সংস্কৃত মহাবিদ্যালয়সমূহৰ মাজত এখন ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হয়। মহাবিদ্যালয় কেইখন হ'ল শাস্ত্ৰাৰ্থ মহাবিদ্যালয়, স্বামী বেদান্তী বেদ বিদ্যাপীঠ, শ্ৰী ব্ৰহ্মবেদ বিদ্যালয় আৰু ইণ্টাৰনেশ্যনেল চন্দ্ৰমৌলি চেৰিটেবল ট্ৰাষ্ট। এই প্ৰতিযোগিতাখনত খেলসমূহৰ ধাৰা বিৱৰণী সংস্কৃত ভাষাত কৰা হয়। এই ধাৰা বিৱৰণীৰ কিয়দ অংশ আপোনালোকক শুনালোঁ। কেৱল এয়ে নহয়, প্ৰতিযোগিতাখনিত খেলুৱৈ আৰু ধাৰা বিৱৰণী দুয়োটাসকলে পৰিধান কৰা পৰম্পৰাগত পোছাকো চকুত পৰা বিধৰ। আপোনাক যদি উদ্যম, উত্তেজনা আৰু উৎসাহৰ প্ৰয়োজন, তেনেহ'লে এই ধাৰা বিৱৰণী নিশ্চয় শুনি চাব পাৰে। টেলিভিছনৰ আগমনৰ বহু আগৰে পৰাই ক্ৰিকেট আৰু হকী খেলৰ ৰোমাঞ্চকৰ উত্তেজনা অনুভৱ কৰাৰ একমাত্ৰ মাধ্যম আছিল এই চাক্ষুষ ধাৰা বিৱৰণী। টেনিছ আৰু ফুটবল খেলৰ ধাৰা বিৱৰণীও অতি সাৱলীলভাৱে আগবঢ়োৱা হৈছিল। ধাৰা বিৱৰণী আগবঢ়াব পৰা খেলসমূহৰ প্ৰসাৰ আৰু প্ৰচাৰো তাৎক্ষণিক হোৱাটো মই লক্ষ্য কৰিছোঁ। ভাৰতত প্ৰচলিত বহুতো খেলৰ ধাৰা বিৱৰণী এতিয়াও কৰা হোৱা নাই আৰু বহুতো খেল লুপ্ত হ'বলৈ গৈ আছে। মোৰ মনলৈ এটা ভাৱ আহিছে, আমি ভিন ভিন খেলৰ ধাৰা বিৱৰণী ভিন ভিন ভাষাত আগবঢ়ালে খেলসমূহক উৎসাহ প্ৰদান কৰা হ'ব। আমি এই বিষয়ে চিন্তা চৰ্চা কৰা উচিত। ক্ৰীড়া মন্ত্ৰালয় আৰু ব্যক্তিগত সংস্থাৰ সহযোগীসকলে এই বিষয়ে চিন্তা চৰ্চা কৰিব বুলি মই আগ্ৰহ প্ৰকাশ কৰিলোঁ। মোৰ প্ৰিয় যুৱ সতীৰ্থসকল, আগত মাহসমূহ আপোনালোকৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ। অধিক সংখ্যক যুৱ বন্ধুৰে পৰীক্ষা চলিব। আপোনালোকৰ নিশ্চয় মনত আছে, যোদ্ধা হ'ব লাগিব, ভীতিগ্ৰস্ত নহয়। পৰীক্ষা দিবলৈ হাঁহি মুখে গৈ হাঁহি মুখে ঘূৰি আহিব লাগিব। প্ৰতিযোগিতা অন্যৰ সৈতে নহয়, নিজে নিজৰ সৈতে কৰিব লাগিব। উপযুক্ত পৰিমাণে শুব লাগিব, তাৰ মাজতে সময়ো ৰাহি কৰিব লাগিব, আকৌ খেলা ধূলাও কৰিব লাগিব। কাৰণ যি খেলে তেওঁৱেই প্ৰস্ফুটিত হৈ উঠে। পুনৰ পঠন আৰু মনত ৰখাৰ নিজা পদ্ধতি উলিয়াই ল'ব লাগিব। মুঠতে পৰীক্ষাৰ সময়ছোৱাত নিজৰ সৰ্বোৎকৃষ্টখিনি উজাৰি দিব লাগে। আপোনালোকে চাগে ভাবিছে, এইবোৰ কেনেকৈ সম্ভৱ হ'ব? আমি সকলোৱে একগোট হৈ এয়া কৰিব লাগিব। প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি পৰীক্ষাৰ বিষয়ে কথা পাতিম। মাৰ্চ মাহত হ'বলগীয়া পৰীক্ষা বিষয়ক কথা বাৰ্তাৰ বাবে পৰীক্ষা যোদ্ধা, অভিভাৱক, শিক্ষক সকলোৱে যেন নিজৰ নিজৰ মনোভাৱ শ্বেয়াৰ কৰে। আপোনালোকে মাইগভত এই মনোভাৱসমূহ শ্বেয়াৰ কৰিব পাৰিব। নৰেন্দ্ৰ মোদী এপৰ জৰিয়তেও শ্বেয়াৰ কৰিব পাৰিব। এইবাৰৰ পৰীক্ষা পে চৰ্চাত ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱক আৰু শিক্ষকসকলকো আমন্ত্ৰণ জনোৱা হ'ব। কেনেকৈ ভাগ ল'ব পাৰিব, কেনেকৈ পুৰস্কাৰ লাভ কৰিব, কেনেকৈ মোৰ সৈতে আলোচনাত মিলিত হ'ব, এই কথাবোৰৰ বিশদ বিৱৰণ মাইগভত পাব। ইতিমধ্যেই প্ৰায় 1 লাখতকৈ অধিক বিদ্যাৰ্থী, প্ৰায় 40,000 অভিভাৱক আৰু 10,000 শিক্ষকে অংশগ্ৰহণ কৰিছে। আপুনিও আজিয়ে ভাগ লওক। কৰোনাৰ এই সময়ছোৱাত কিছু সময় উলিয়াই এক্সাম ৱাৰিয়ৰ কিতাপখনতো কিছু নতুন কিতাপ সংযোজন কৰিছোঁ। অভিভাৱকসকলৰ বাবেও কিছু নতুন কিতাপ সংযোজন কৰিছোঁ। এই নতুন কিতাপসমূহৰ সৈতে জড়িত আকৰ্ষণীয় কাৰ্যকলাপ নৰেন্দ্ৰ মোদী এপত দিয়া আছে, যিবোৰে
আপোনাৰ ভিতৰত সুপ্ত পৰীক্ষা যোদ্ধাগৰাকীক উজ্জীৱিত কৰি তোলাত সহায় কৰিব। আপোনালোকে এবাৰ নিশ্চয় পৰীক্ষা কৰি চাব পাৰে। সকলো যুৱ বন্ধুকে আগত পৰীক্ষাসমূহৰ বাবে অশেষ শুভকামনা জনালোঁ। মোৰ প্ৰিয় দেশবাসী, মাৰ্চ মাহটো আমাৰ বিত্তীয় বৰ্ষৰ অন্তিমটো মাহ। সেয়ে আপোনালোকৰ বহুতেই হয়তো অত্যধিক ব্যস্ত হৈ আছে। আমাৰ দেশৰ অৰ্থনৈতিক কাৰ্যকলাপ যেনেদৰে ক্ষীপ্ৰতাৰে আগবাঢ়িছে, তাৰ ফলত আমাৰ ব্যৱসায়ী আৰু উদ্যোগীসকলৰ ব্যস্ততাও সমানেই বাঢ়িছে। এই সমূহ কাৰ্য সত্ত্বেও কৰোনাক লৈ আমি অসাৱধান হ'লে নহ'ব। আপোনালোক সুস্বাস্থ্যৰে থাকিলে, আনন্দমনে থাকিলে, নিজৰ কৰ্তব্যত একানপতীয়া হৈ লাগি থাকিলেহে আমাৰ দেশ ক্ষীপ্ৰতাৰে আগুৱাই গৈ থাকিব। আপোনালোক সকলোকে উৎসৱসমূহৰ বাবে আগতীয়া শুভকামনা জনোৱাৰ লগতে এষাৰ কথা কওঁ, কৰোনাৰ যাৱতীয় নিয়মসমূহ পালন কৰাত গাফিলতি যাতে কেতিয়াও নকৰে। অশেষ ধন্যবাদ।